পাকিস্তানৰ একাধিক স্থানত তালিবানৰ বিমান আক্ৰমণ। ইছলামাবাদৰ সকিয়নিক গুৰুত্বই নিদিলে তালিবান চৰকাৰে। পশ্চিম এছিয়াত ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে পাকিস্তানৰ ওপৰত বিমান আক্ৰমণ চলাইছে তালিবানে। আফগানিস্তানত হোৱা বিমান আক্ৰমণৰ প্ৰতিশোধ হিচাপে দেওবাৰে মাজনিশা তালিবানে পাকিস্তানৰ একাধিক গুৰুত্বপূৰ্ণ ঘাটিত ড্ৰোন আক্ৰমণ চলায়। নুৰখান বিমান ঘাটিকে ধৰি পাকিস্তানৰ একাধিক স্থানত তালিবানৰ বিমান আক্ৰমণ আৰু কঠোৰ প্ৰত্যুত্তৰৰ সকিয়নি। ৰাৱালপিণ্ডিৰ নুৰখান বিমান ঘাটিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সামৰিক ঘাটিৰ ব্যাপক ক্ষতিসাধন হয়। উল্লেখ্য যে অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতৰ আক্ৰমণতো নুৰখান বিমান ঘাটিৰ ক্ষতিসাধন হৈছিল। সূত্ৰ অনুসৰি আফগানিস্তানে শনিবাৰে মাজনিশাৰ পিছত আৰু দেওবাৰে পুৱাৰ ভাগত ডুৰাণ্ড লাইনৰ সীমান্ত অতিক্ৰম কৰি একাধিক ড্ৰোন আক্ৰমণ চলায়। তাৰ তালিবান নেতৃত্বাধীন প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। এক্সত প্ৰকাশ কৰা এক বিবৃতি অনুসৰি ইয়াৰ বায়ুসেনাই পাকিস্তানৰ ভিতৰৰ একাধিক লক্ষ্যত নিখুঁত আৰু সমন্বিত আক্ৰমণ চলায়। এই তালিকাত আছিল বেলুচিস্তানৰ কুৱেটাত থকা 12 নং ডিভিজনৰ মুখ্য কাৰ্যালয়, নুৰখান বিমান ঘাটি, খাইবাৰ পাখানতুৱাখৰ মহম্মদ এজেঞ্চিৰ খৈজৌ শিবিৰকে ধৰি কেইবাটাও সামৰিক ঘাটি। এই আক্ৰমণত যথেষ্ট ক্ষতিসাধন হয় যদিও ইছলামাবাদৰ পৰা কোনো প্ৰতিক্ৰিয়া দেখা পোৱা নগ'ল। বিবৃতিটোত আফগানিস্তানৰ তালিবানৰ নেতৃত্বাধীন চৰকাৰে পাকিস্তানক কঠোৰ সতৰ্কবাণীও জাৰি কৰিছে। আফগানিস্তানে কয় যে যদি পাকিস্তানে পুনৰ তেওঁলোকৰ আকাশমাৰ্গ উলংঘা কৰে বা পুনৰ কোনো আগ্ৰাসী পদক্ষেপ গ্ৰহণ কৰে তেন্তে ইছলামাবাদে অধিক ভয়াৱহ পৰিণতিৰ সন্মুখীন হ'ব। বিগত কিছুদিনত দুয়োখন দেশৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে। শনিবাৰে পাকিস্তানে কাবুল আৰু বাগ্ৰামত বিমান আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰে আফগানিস্তানে। ইয়াৰ পূৰ্বে 22 ফেব্ৰুৱাৰীত পাকিস্তানে আফগান সীমান্তত বিমান আক্ৰমণ চলাইছিল। এই বিমান আক্ৰমণত কেইবাজনো নিৰীহ আফগান সাধাৰণ নাগৰিকৰ মৃত্যু হয়। 4 দিন পিছত 26 ফেব্ৰুৱাৰীত আফগানিস্তানে প্ৰত্যাক্ৰমণ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে বাগ্ৰামত বিমান আক্ৰমণ চলায়। আনহাতে আফগান বিমান আক্ৰমণৰ পিছত পাকিস্তানৰ চীনৰ বিমান প্ৰতিৰক্ষা ব্যৱস্থাৰ ফলপ্ৰসূতাক লৈও প্ৰশ্ন উত্থাপন হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, গণ অধিকাৰ।